চুতীয়া জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান স্বায়ত্তশাসন প্ৰদান আৰু ঐতিহাসিক চুতীয়া ৰাজ্যৰ প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণৰ দাবীত যে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সমগ্ৰ অসমৰ লগতে গোলাঘাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সমীপত সদৌ গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাই অৱস্থান ধৰ্মকাৰ্য ৰূপায়ণ কৰিছে আৰু এই কাৰ্যসূচীত আমি সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই কেন্দ্ৰ আৰু ৰাজ্যক সুধিব বিচাৰিছোঁ যে চুতীয়া জনগোষ্ঠীক কৰা চূড়ান্ত প্ৰতাৰণা বঞ্চনা কেতিয়া উৰ কৰিব যে আমি হিমন্ত বিশ্ব নৰেন্দ্ৰ মোদীক সুধিছোঁ যে চুতীয়া জনগোষ্ঠীক কৰা প্ৰতাৰণা কেতিয়া উৰ পেলাব যে আমি দেখিছোঁ যে চুতীয়াসকলকে ধৰি অসমৰ ছটাকৈ জনগোষ্ঠী জনজাতিকৰণৰ নামত যি আলোচনা হৈছে সেই আলোচনা আশাৰে পৰিৱৰ্তিত হৈছে যে 2014 চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বৰ্তমানৰ প্ৰধানমন্ত্ৰী সেই সময়ৰ প্ৰধানমন্ত্ৰী পাৰ্টী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমৰ প্ৰতিখন নিৰ্বাচনী সভাত শাসনৰ গাদীৰে সমাবেত জনজাতিকৰণ পৰিস্থিতি প্ৰদান কৰা হৈছিল যে আজি কেন্দ্ৰত 3বাৰকৈ চৰকাৰ হৈছে ৰাজ্যত 2বাৰকৈ চৰকাৰ হোৱাৰ পিছতো যে আজি তাৰিখলৈকে 6 জনগোষ্ঠীৰ বিষয়টো সমস্যাটো সমাধান নহ'ল যে আলোচনা হৈছে কিবা মডেলিটি সমিতি গঠন হৈছে মন্ত্ৰী গোট গঠন হৈছে